বকুৰ চমুৰীয়াৰ দক্ষিণকুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণুহাটৰ থানত বৰসভা উদযাপন। দক্ষিণকুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণুহাটৰ তিৰুভাৱ তিথি বিগত বছৰবোৰৰ দৰে এইবেলো ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ৪ দিনীয়াকৈ ধৰ্মীয় মাংগলিক ৰীতি নীতিৰে আয়োজন কৰা হৈছে। চমুৰীয়া সত্ৰৰ মজুমদাৰ ডালিম পাঠক আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী ৰাতুল ভৰালীয়ে জনোৱা মতে পৰম গুৰুজনাৰ তিথি মহোৎসৱত মাংগলিক ৰীতি নীতি, চৰিত পাঠ, সোণৰ ভাৰ অৰ্পণ, ভকত বৰণ, গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠাৰে কাৰ্যসূচীৰ আৰম্ভণি হয়। কাৰ্যসূচীত যাত্ৰাভিনয়, ভোজন বিহাৰ, ঝুমুৰা পৰিৱেশন কৰাৰ উপৰিও মনোজ্ঞ ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। আজি বৰসবাহৰ শেষৰটো দিন। আজি ৰাম বিজয় অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব। জগতগুৰু শ্ৰী শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ আজিৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। কেইগৰাকীমান সদস্য অনতিপলমে সভা কৰিবলৈ পঠিয়াবলৈ আমাৰ দলপতি দুগৰাকী অনুৰোধ জনাইছে। ২৭ ফেব্ৰুৱাৰী তাৰিখে আমাৰ আনুষ্ঠানিকতা আৰম্ভ হৈছে। তাৰপিছত ২৮ তাৰিখে আমাৰ গুৰু আসন আৰু গোসাঁই উলিওৱা যিটো অনুষ্ঠান, ভাগৱত আৰু গুৰু আসনখন আমাৰ সভাগৃহত প্ৰতিষ্ঠা কৰা হৈছে। এইটো যোৱা ১৪ তাৰিখৰ কাৰ্যসূচী। ১৪ তাৰিখ ১৫ তাৰিখ ২৮ ফেব্ৰুৱাৰী তাৰিখে আমাৰ গুৰু আসন আৰু ভাগৱতখন মূল আমাৰ নামঘৰৰ পৰা সভাগৃহলৈ অনা হৈছে। এতিয়া আনুষ্ঠানিকভাৱে অনা হয়। ইয়াতে ঢোলে ডগৰে সমস্ত ভকত বান্ধৱৰ উপস্থিতিতে এটা মানে সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আমি গোসাঁই উলিয়াই আনি আমি সভাঘৰত প্ৰতিষ্ঠা কৰোঁ। সিদিনাৰ পৰা আমাৰ আনুষ্ঠানিকতা আৰম্ভ হৈ গ'ল আৰু যিকেইদিন সভা চলিব ৪ দিন চলিব। আমাৰ আনুষ্ঠানিকতা ৪ দিন। এই ৪ দিন আমাৰ এই সভাঘৰতে ভাগৱত আৰু আমাৰ গুৰু আসনখন ইয়াতে থাকিব। আজি দ্বিতীয় দিন, আজি তৃতীয় দিনৰ কাৰ্যসূচী। আজি ১ মাৰ্চ, আজি বৰসভা বুলি কয় আমাৰ বৰসভা। আজি ৰাতিপুৱা নাম প্ৰসংগ হৈ গ'ল, তাৰপিছত এখন ঝুমুৰা হৈ গ'ল, কৃষ্ণৰ ঝুমুৰা এখন হৈ গ'ল। এতিয়া সাংস্কৃতিক কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী আছে। ৰাতি আছে সাংস্কৃতিক অনুষ্ঠান। আজি এখন ধৰ্মালোচনী সভা আছে। এইটো এটা বিশেষ অনুষ্ঠান। আমি বিশেষ ব্যক্তি কিছুমানক এই ধৰ্মালোচনী সভাত মাতি আনিছোঁ। আশা কৰিছোঁ ধৰ্মপ্ৰাণ ৰাইজসকলে এই ধৰ্মালোচনী সভাত উপস্থিত থাকি তেওঁলোকৰ ধৰ্ম জ্ঞান লাভ কৰিব। ইয়াৰ পিছত অহাকালি আছে আমাৰ বাইহা সভা বুলি কয়। অহাকালি কি হ'ব, ৰাতিপুৱা গুৰু আসনৰ ভাগৱতখন আমাৰ এই সভাগৃহৰ পৰা মূল নামঘৰলৈ লৈ যোৱা হ'ব। লৈ যাই মূল নামঘৰত এই ভাগৱত আৰু গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগে লগে আমাৰ আনুষ্ঠানিকতাখিনি হৈ যাব। কিন্তু এই যে আনুষ্ঠানিকতা অহাকালিৰ যিটো বাইহা সভা বুলি কয়, এই ভাগৱত আৰু গুৰু আসনখন যে আমি সভাগৃহৰ পৰা মূল নামঘৰলৈ নিম, তেতিয়া আমি এটা অনুষ্ঠান কৰোঁ।